নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম বিশ্ব ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং কোৰ্চৰ কাৰণে এডমিট কাৰ্ড মুকলি হৈ গ'ল। তো ইয়াৰে এণ্ট্ৰেন্স এক্সামটো 13 জুলাই তাৰিখে আছে। তো ইয়াৰে এতিয়া এডমিট কাৰ্ডখন মুকলি হৈ গৈছে। তো ইয়াৰে এডমিট কাৰ্ড এতিয়া অফিচিয়েলি মুকলি হৈ গ'ল। তো ইয়াৰ এডমিট কাৰ্ডখন তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ssuhs.in ৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আমাৰ ৱেবছাইট eduasamplus.com ৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো বহুতে ইয়াৰে এডমিট কাৰ্ডখন জুলাইৰ 1 তাৰিখে দিয়া বুলি কৈছিলে। তো অফিচিয়েল ৱেবছাইটৰ যিটো PDF আছে সেইটোৰ মতে জুলাইৰ 1 তাৰিখে এডমিট কাৰ্ডখন দিব লগা আছিলে, কিন্তু ইয়াৰে এডমিট কাৰ্ডখন জুলাইৰ 1 তাৰিখে নাই দিয়া। তো জুলাই 2 তাৰিখ অৰ্থাৎ আজি দিছে। তো কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক জনাই দিম। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন বুলি আছে। তো ইয়াতে ষ্টেপ বাই ষ্টেপ সকলোবিলাক ডিটেইলছ দিয়া আছে। তো ইয়াতে ইম্পৰ্টেণ্ট লিংক অপশ্যন এটা আছে। তো আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড এডমিট কাৰ্ড। ইয়াতে এডমিট কাৰ্ড ডাউনলোড অপশ্যন এটা আছে। তো তাত ক্লিক কৰিব লাগিব। তো ডাউনলোড লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াতে লগইন অপশ্যন আছে। ইয়াতে এপ্লিকেশ্যন নং আৰু পাছৱাৰ্ড লিখা আছে। তো আপোনালোকে এপ্লিকেশ্যন নংটো আৰু পাছৱাৰ্ডটো দিব লাগিব। যদি কিবা কাৰণত আপোনালোকৰ এপ্লিকেশ্যন নং বা পাছৱাৰ্ড যিকোনো কোনোবা এটা মনত নাই তেনেহ'লে ইয়াতে ফৰগট পাছৱাৰ্ডত ক্লিক কৰি আপোনালোকে ইয়াতে মোবাইল নম্বৰটো আৰু ডেট অফ বাৰ্থটো দিলে ইয়াতে আপোনালোকৰ যিটো নাম্বাৰ দিছিলে সেই নাম্বাৰটোত পাছৱাৰ্ডটো আৰু এপ্লিকেশ্যন নংটো গুচি যাব। তো এতিয়া আমি লগইন কৰি চাম। তো ইয়াতে লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি গ'ল। তো ইয়াতে লিখা আছে তো এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু GNM কোৰ্চ ইন আছাম বোথ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট। তো ইয়াতে এনেকুৱা লিখা আছে। তাৰপিছত ইয়াতে এপ্লিকেশ্যন নং তাৰপিছত নেম এইবিলাক এড্ৰেছবিলাক দিয়া আছে। আৰু বহুতৰ পে'মেণ্ট ছাকচেছফুল দেখুওৱা নাই যদি তথাপিতো মানে পে'মেণ্ট কৰিছে যদি এডমিট কাৰ্ড আহিব। তো এপ্লিকেশ্যনখন নাহিলেও এডমিট কাৰ্ডখন আহি যাব। এডমিট কাৰ্ড ইয়াতে আপোনালোকে দেখিবলৈ আছে এডমিট কাৰ্ড অপশ্যন এটা আছে নিউ বুলি, ইয়াতে ক্লিক কৰিব লাগিব। তো এনেকৈ আহি গ'ল। তো ইয়াতে এডমিট কাৰ্ড অপশ্যনটো আপোনালোকে দেখিবলৈ পাইছে। তো বাকীখিনি ব্লাৰ কৰি দিয়া আছে আৰু ৰোল নং আহিছে, এপ্লিকেশ্যন নং আহিছে, কোৰ্চ GNM বুলি আহিছে। তো ইয়াতে ডিটেইলছবিলাক আপোনালোকৰ চাই ল'ব। তো তলৰ ফালে এক্সামিনেশ্যন চেণ্টাৰ দিয়া আছে। কাৰ ক'ত পৰিছে এক্সামিনেশ্যন চেণ্টাৰটো কমেণ্ট কৰি জনাব। তো ইয়াতে শিলচৰত পৰিছে বাৰু। তো আপোনালোকৰ কাৰ ক'ত পৰিছে জনাব। তো কমেণ্ট বক্স আপোনালোকৰ কাৰণে খোলা আছে। তো কমেণ্ট কৰি জনাই দিব। বাকী তলৰ ফালে ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো ইয়াতে এক্সাম তাৰিখটো হৈছে 13 জুলাই তাৰিখ, চানডে হ'ব। তো 11টা বজাৰ পৰা 1টা বজালৈকে আছে। বাকী ইনষ্ট্ৰাকশ্যনৰ ভিডিঅ' বনাম বাৰু। তো এক্সামত আপোনালোকে 30 মিনিট আগতে পোৱাকৈ যাব লাগিব। তো যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ কাৰণে ই বুক আৰু মক টেষ্ট চিৰিজ ল'ব খোজে তেনেহ'লে আমাৰ পৰা ল'ব পাৰিব। তো ইয়াতে ই বুক কেইখনৰ প্ৰাইচ 129 হয় আৰু মক টেষ্ট চিৰিজটোৰ 70 rupees হয়। তো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু কেনেকৈ বাই কৰে সেইটো লিংকো দিয়া আছে। নহ'লে আপোনালোকে ডাইৰেক্টলি হোৱাটছএপত জৰিয়তে ল'ব পাৰিব। তো হোৱাটছএপ নাম্বাৰটো ডিছপ্লেত দিয়া আছে। তো হোৱাটছএপত অতি সোনকালে কণ্টেক্ট কৰি ল'ব। তো এনেকুৱা আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো বহুতে যোৱাকালিতে অৰ্থাৎ 1 তাৰিখে দিয়া বুলি ক্লেইম কৰিছিলে, কিন্তু সেইটো ফেক নিউজ আছিলে। তো যোৱাকালি এডমিট কাৰ্ড দিয়া নাই, সকলোৰে এডমিট কাৰ্ড জুলাই 2 তাৰিখে দিছে। তো আপোনালোকে নিশ্চয় আজি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিছে। যদি কিবা কাৰণ এডমিট কাৰ্ডখন ডাউনলোড হোৱা নাই তেনেহ'লে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ তো হেল্পলাইন নং আছে। তো আমাৰ ৱেবছাইটত হেল্পলাইন নং দিয়া আছে। ইমেইল কৰি লাভ নাই বাৰু, তেওঁলোকে ইমেইলৰ পৰা ৰেছপন্দ নিদিয়ে। তো আপোনালোকে যদি হেল্পলাইন নঙত কাম নহয় তেনেহ'লে এডমিট কাৰ্ডৰ কিবা ইছ্যু থাকিলে মানে যদি এডমিট কাৰ্ড ডাউনলোড হোৱা নাই, পে'মেণ্ট কৰাৰ পিছত মানে এডমিট কাৰ্ডখন হোৱা নাই তেনেহ'লে আপোনালোকে SSUHSৰ যিটো অফিচ আছে গুৱাহাটীত অৱস্থিত, তো অফিচটোত গুচি যাব। তো ইয়াতে এডমিট কাৰ্ডখন জুলাইৰ 1 তাৰিখে দিয়া বুলি লিখা আছিল, কিন্তু জুলাই 2 তাৰিখে পাব্লিছ কৰিছে। তো এক্সাম পেটাৰ্ণটো আপোনালোকক জনাই দিওঁ। তো ইয়াতে ইংলিছৰ পৰা 50টা কুৱেশ্যন আহিব, 50 মাৰ্ক, আৰু ইয়াতে নিগেটিভ মাৰ্ক নাথাকে। জেনেৰেল ছায়েন্সৰ পৰা 25 মাৰ্ক, 25টা কুৱেশ্যন, মেথামেটিক্সৰ পৰা 25 মাৰ্ক, 25টা কুৱেশ্যন, টোটেল 100। তো ইয়াতে কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে থাকিব, কিন্তু ফিল আপটো আপোনালোকে ইংলিছ মিডিয়ামত কৰিব লাগিব। মানে ৰোল নং লিখা এইবিলাক আৰু ইংলিছ মিডিয়ামত লাগিব। বাকী পেপাৰখন অসমীয়া আৰু এছামিছ, অসমীয়া ইংলিছ দুটাতে থাকিব।